কইনাৰ ঘৰ পোৱাৰ আগতে বিয়াৰ বৰযাত্ৰীৰ বাহন আটক কইনাৰ বাবে অনা সোণৰ অলংকাৰ নগদ ধন লৈ পলায়ন মন কৰক যুৱকজনলৈ দৰাৰ হাজত ওলাই আহিছিল কইনা আনিবলৈ কিন্তু কইনাৰ ঘৰ পোৱাৰ আগতেই সন্মুখীন হ'বলগা হ'ল বিপৰীত পৰিস্থিতিৰ বৰযাত্ৰীৰ লগত সংঘটিত হ'ল ডকাইতি কাণ্ড দুৰ্গা পূজাৰ চান্দাৰ নামত বিয়াৰ বৰযাত্ৰীৰ বাহন আটক কৰি একাংশই চলালে লুটপাট দৰাচলতে কেইজনমান যুৱকে চান্দা বিচাৰি বাহনখন ৰখাইছিল বৰযাত্ৰীয়ে চান্দা কমকৈ দিব বিচৰাত বাহনত থকা মহিলাৰ ওপৰত দলটোৱে আক্ৰমণ কৰাৰ অভিযোগৰ উপৰিও কইনাক পিন্ধাবলৈ অনা সোণৰ অলংকাৰ নগদ ৩০,০০০ টকালৈ পলায়ন কৰে দলটোৱে ইয়াত এটা বিয়া আছে নাকি বিয়াৰ গাড়ী বিয়াৰ মানে টোটৰ গাড়ী আহি আছে তাত দেখি ইয়াত মানে দুৰ্গা পূজাৰ নামত চান্দা তুলি মানে আমাৰ মহিলা মানুহক মাৰিছে তাৰপিছত বহুতো ল'ৰাক মাৰিছে ইয়াত আঘাত কৰিছে সোণা নাকি সেইবিলাকে চুৰি কৰি লৈ গৈছে ৩০,০০০ টকা আছে নেকি সেইবিলাক লৈ গৈছে মানে প্ৰতি বছৰে ইয়াত মানে এটা দুটাকৈ টোটো ভাঙি আছে আমাৰ মুছলমান মানুহৰ নিৰীহ মানুহক বেছিকৈ আঘাত কৰে ইয়াতে এই ধৰ্মৰ নামত এই ঠাইখনৰ নাম হৈছে পশ্চিম গাইখোৱা ভেলিতল কয় সাধাৰণতে মানে ৩০,০০০ টকা বলে ৩০,০০০ টকা নাকের ফুল লৈছে বিয়ত যোৱা লোকসকলক এনেকৈ অত্যাচাৰ কৰিছে ইয়াত খালি এইটো নহয় ইয়াত আৰু বহুতো অকৰণ কৰিছে ঘটনাক কেন্দ্র কৰি সৃষ্টি হয় উত্তপ্ত পরিস্থিতির বিসন্দই পাটোয়ানত আমার বাড়ি আমরা নালি কি 7 ঘড়ি ভাড়া যাবো বিয়ে করবে সেই বিয়ে এই যে ৩০,০০০ টাকা আমার মানি ব্যাগত আছিল নাকের কইনের ফুল আছিল আর বা কি আছিল সাথী আর কি যার টাই আছিল তারও নাকের ফুল চৌড়িয়া ফেলে দিল এই টাকার এই যে মকবুল নাকি নাম না জানো বাবুল ওই টাইয়ে ফেলে দিল এইরকম করেন কি কারণ দিল তোমরা ডাং মার পুড়িয়ে করছে আরো বেরিস মানুষক ডাং মার করছে এটি আনতে কাইন দিল কোন সরকারে দিল বেরিস মানুষক আনতে না দিয়ে বেরাস মানুষক দিল বেরিসক ডাং মার জনতে এটি কি জায়গা কয় নালিয়ে কয় নাকি ভেল্লির তলা এই যে দুর্গা পূজার চাঁদা লাগে সরকারে মানি নিবে পায় না দুর্গা পূজা যদি নোট কাপির পায় ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে গোলকগঞ্জৰ পৰা কাজী ফিৰোজ আলমৰ ৰিপৰ্ট টাইম 8